বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। পূজাৰ বজাৰ। বেংকৰ কাউণ্টাৰৰ পৰা হাতখন উলিয়াই বিমানে মুঠিটোতে জোৰেৰে নোটকেইখন চেপি ধৰি ওলাই আহিল। কি অসহ্য ভিৰ! বেংকৰ মূল গেটখনৰ পৰা গ্ৰাহকৰ লাইন। দুঘণ্টামান সময় লাইন পাতি 5-6 মিনিটৰ মূৰে মূৰে এখোজ দুখোজকৈ আগবাঢ়ি এয়ে মাত্ৰ সি তাৰ টকাকেইটা কাউণ্টাৰৰ পৰা উলিয়াই আনিছে। সি লৰালৰিকৈ ওলাই আহি বেংকৰ পৰা অলপ দূৰৈত থকা মালতীৰ বাৰীৰ চাহৰ দোকানখনলৈ গ'ল। সি সদায় বেংকলৈ আহিলেই মালতীৰ বাৰীৰ দোকানত চাহ একাপ খাই যায়। ছাৰ, আহক আহক। আঠে বেঠে মালতীয়ে আহ্বান জনালে। ঐ ল'ৰা, ছাৰক বহিবলৈ দে, টেবুলখন মচি পানী দে, জলদি কৰ। ছাৰ বহক। কেইবাদিনো দেখা নাই আপোনাক। কি দেখিবাহে, 3 মাহ ধৰি দৰমহা নাই। বেংকলৈ দৰমহাৰ পইচা উলিয়াই নিবলৈ অহাৰ বাদে আমাৰনো কি কাম থাকে। মালতীৰ এজন গ্ৰাহকৰ ফালে মন নিদিলেই নচলে। তাই বহি থকাৰ পৰাই আনফালে চকু দিলে। দোকান মানে সৰু ঘুমটিৰ নিচিনা কোঠা এটা। 3 পাতৰ চাল, 3 পাতৰ বেৰ, 3 পাতৰে দুৱাৰ খিৰিকী, চুটি চুটি বেঞ্চ 5খন আৰু ডেস্ক 5খন, প্লাষ্টিকৰ চেয়াৰ 2খন, সৰু আলমাৰী এটা। কোঠাটোৰ বাহিৰ ফালে চৌকাত চাহ বনোৱা হয়। ৰাতিয়ে ঘৰত বনাই অনা লাডু, নিমকি, খুৰমা আৰু দোকানতে গৰম গৰমকৈ তৈয়াৰ কৰা টেকেলি পিঠা। এয়াই মালতীৰ বাৰীৰ দোকানৰ বস্তু। বিমানৰ দৰে মানুহবোৰ এই দোকানতে স্থায়ী কাষ্টমাৰ। বিমান সচৰাচৰ সি বহা আসনখনতে বহিলগৈ, চুক এটাত। দোকানৰ ল'ৰাটোৱে দিয়া পানী গিলাচ খাই সি জেপৰ পৰা ৰুমালখন উলিয়ালে। মুখখন মচি সি চাৰ্টৰ জেপত হাত ভৰাই টকাকেইটা উলিয়াই আনিলে। বৰ সাৱধানেৰে আঙুলিৰে পিছলাই সি নোটকেইখন হিচাপ কৰিলে। 500 টকীয়া নোট মুঠ 14খন। তাৰ মুখ মেল খাই নিশ্বাস এটা ওলাই আহিল। 14খন মানে 7,000 টকা। মাত্ৰ 7,000। 3 মাহৰ মূৰত পোৱা দৰমহা এয়া। নোটকেইখন সি পকেটত ভৰাই থলে। তাৰ মূৰটো ঘূৰোৱা ঘূৰোৱা যেন লাগিল। 2টা ল'ৰা ছোৱালী, বৃদ্ধা মাক, ভনীয়েক এজনী আৰু পৰিবাৰ। মুঠতে 6জনীয়া পৰিয়ালৰ দায়িত্ব তাৰ। টকা মাত্ৰ 7,000। বিমানে জেপ খুচৰি কাগজ আৰু কলম উলিয়াই আনিলে। দিবলগীয়া টকাৰ হিচাপ এটা কৰোঁ বুলি সি মনতে ভাবিলে। গেলামালৰ দোকানত 1435 টকা, গাখীৰত 600 টকা, ভনীয়েকৰ টিউচন ফিজ 600 টকা, মাকৰ বাবে নিয়মিত দৰৱৰ দোকানৰ পৰা আনি থকা দৰৱত 307 টকা। যোৱা মাহত ওচৰৰ মিস্ত্ৰী এজনৰ হতুৱাই সন্মুখৰ দৰ্জাখন মেৰামতি কৰাইছিল। তাক দিবলৈ আছে 515 টকা। স্কুলৰ হেডমাষ্টৰৰ ঘৈণীয়েকৰ পৰা অনা 2000 টকা। শাক পাচলি বেপাৰীটো ওচৰত 330 টকা। সৰ্বোপৰি দুৰ্গা পূজা। বিমানৰ গাটো কিবা কিবি লাগিল। সি ডেস্কখনতে হাতখন মেলি মূৰটো পেলাই দিলে। মালতী উঠি আহিল। ছাৰ, গা বেয়া নেকি? সি মূৰ তুলিলে। নাই, নহয় বাই, ভাগৰ ভাগৰ যেনহে লাগিছে। দোকানৰ ল'ৰাটোৱে চাহ এগিলাচ আনি থৈ আৰু কি খাব সুধিলে। চাহ খাবৰ মনেই নাছিল। আন একো নালাগে বুলি কৈ সি চাহত ঢোক মাৰিলে। দোকানৰ গ্ৰাহকবোৰো পাতলি আহিছে। বুজিছা মালতী বাই, চাকৰি বাকৰি এৰি কেনিবা গুচিয়ে যাওঁগৈ নেকি? জীৱনটোৱে বৰ তিতাকেহে লগাইছে। আজি দৰমহা লোৱাৰ দিনাই ইমান ডাউন হয়নে? দৰমহা পাইছে, ফূৰ্তি কৰক। আজি সপ্তমী পূজা, আনন্দ কৰক। দৰমহা আজি 3 মাহৰ মূৰত যি কেইখন কাগজৰ টুকুৰা পাইছোঁ, সেই কেইখনেৰে মোৰ লেও দিবলৈ নাতে। হালকোৰ ধৰিবলৈ মাটি এটুকুৰা নাই। তাতে যুগটো যে কি হ'ল। বাই, চাহ খোৱালা, তামোল এখন দিয়া, যাওঁগৈ। মালতীয়ে ষ্টীলৰ প্লেটখনত তামোল এখন উলিয়াই দিয়াত বিমানে টকা এটা আকৌ উলিয়াই দিলে। ছাৰ, ক'বলৈ বেয়া লাগে, তামোল এখনত 1.5 টকা হ'ল। বজাৰত তামোল পাণৰ যিহে দাম, এটকাত এখন তামোল দিলে আমাৰ লোকচানহে হয়। আজিলৈ বাৰু হ'ব। বিমানে জেপ খুচৰি 50 পইচা পায় নেকি চালে। নাপাই পাছত ল'বা বুলি কৈ ওলাই আহিল। সি ঘৰলৈ যাবনে বজাৰলৈ যাব ভাবি বজাৰলৈ যোৱাটোকে ঠিক কৰি খোজ দিলে। গেলামালৰ দোকানী ৰতন মণ্ডলক আগৰ বাকীখিনি সোধাই মিঠাতেল আধা লিটাৰ আৰু চেনি আধা কেজি লৈ ওলাই আহিল। ৰতন মণ্ডলৰ দোকানৰ পৰা ওলাই আহোঁতে বাটত শাৰী শাৰী কাপোৰ দোকানত ওলোমাই থোৱা বিবিধ ৰংচঙীয়া পোছাকলৈ তাৰ মন গ'ল। বহুদিন হ'ল গাভৰু ভনীয়েকজনীক কাপোৰ কানি কিনি নিদিয়া। সি অলপ পৰ ৰৈ থাকি দোকান এখনলৈ আগবাঢ়ি গ'ল। সেমেকা পূজাৰ বজাৰত গ্ৰাহকক দোকানীয়ে বৰ আগ্ৰহেৰে আহ্বান জনালে। আহক আহক দাদা, কি ল'ব কওক। যেন বিমানে কিবা ল'বই। নাই, এনেই চাইছোঁ। এনেইতো চাব, আহক বহি লওক। বিমান সোমাই গৈ বহিল। কি দিম? চুইদাৰ, ফ্ৰক, শাৰী কওক। নতুন ফেশ্বনৰ মাল ভৰাইছোঁ। বৰ বাবে শাৰী চাব। যেন বৌয়েকক সি চিনি পায়।
মোক সেই চুৰিদাৰযোৰ দেখুৱাওকচোন। ওলোমাই থোৱা চুৰিদাৰ এযোৰৰ ফালে আঙুলিয়াই বিমানে ক'লে। দোকানী হেঙাৰৰ পৰা কাপোৰযোৰ আনি আগত থলে। কিমান দাম? দাম পাছতো হ'ব দাদা, আগতে পচন্দ কৰক। বিমানৰ কাপোৰযোৰ ভালেই লাগিছিল। নহয়, আগে দামটো কোৱা। হ'ব দাদা, লৈ লওক, বছৰত পূজা এবাৰহে, বান্ধি দিওঁ। দোকানীৰ ব্যৱসায়ী সুলভ হাঁহি ভৰা প্ৰশ্ন। বিমানৰ খং উঠিল। ইহঁত তেজ খোৱা যুগ নেকি? আহিৰ দলতে একেবাৰে শুহি পেলাব খুজিছে। মই কাপোৰযোৰৰ দাম জানিব খুজিছোঁ। মোৰ পইচাৰে মিলিলেহে ল'ম। মইতো ব্লেংক চেক লগত লৈ বজাৰ কৰা মানুহ নহয়। দোকানীৰ মুখখনৰ ৰং সলনি হ'ল। দাদা, আপুনি ল'ব খুজিছে যেতিয়া আপোনাৰ বাবেহে 800 টকা খাটাং, কেৱল আপোনাৰ বাবে। অন্য হোৱা হ'লে 1100 টকা। 800 টকা? বিমানৰ চকুমুখ বহল হৈ গ'ল। ইমান দাম এইবোৰ কাপোৰৰ? দাদা, গোটেই গাতে জৰিৰে কাম কৰা মডাৰ্ণ ফেশ্বন। বিমানৰ কাপোৰযোৰ সঁচাকৈয়ে ভাল লাগিছিল। সসংকোচে ক'লে, 350 টকামান হোৱা হ'লে। দোকানীৰ মুখৰ ৰং ক'লা পৰিল। বান্ধিবলৈ লোৱা খাকী ৰঙৰ কাগজৰ পেকেটটো থৈ কাপোৰযোৰ আকৌ হেঙাৰত সুমুৱাই ক'লে, দাদা, পূজাৰ বজাৰত সেই দামত সেই তেনেকুৱা কাপোৰহে পাব। দিম। বিমানৰ খং উঠিল। কিয় ল'মহে? ৰং বৰণৰ কথা আছে নহয়। সি যাবলৈ উঠিল। দোকানীজনে ভুৰ ভৰালে। 300 টকাৰ মাল কিনাৰ জোৰ নাই, 1000 টকীয়া মালত চকু। কি ক'লা তুমি? মই ৰৈ চাইছিলোঁহে, তুমি ভিক্ষাৰীৰ দৰে কাওঁ কাওঁকৈ মাতি আনি মোক বহুৱাইছা। তেতিয়া একেবাৰে ৰজাৰ সন্মান, আৰু এতিয়া? দাদা যাওকগৈ। ভুল হৈ গ'ল মোৰ। দোকানীৰ কৰজোৰ মিনতি দেখি ভমককৈ উঠি অহা ক্ৰোধ সম্বৰণ কৰি বিমান ওলাই আহিল। চেহ, বৰ বেয়া দিন গ'ল আজি। কিয় চকু দিছে সি কাপোৰ কানিত? কিহেৰে কিনিব? ভনীয়েক ঘৈণীয়েকহঁতক সি সোণৰূপেৰে উপচাই ৰাখিবৰ মন কৰিলেও জানো সি পাৰিব? 7,000 টকাৰে ধাৰ মাৰি মন গ'লেও সি ভনীয়েকক কাপোৰ কিনি দিব নোৱাৰে। মালতীৰ দোকানত বহি কৰা হিচাপৰ ধাৰখিনি সি পইচাখিনি হাতত থাকোঁতেই মাৰি শেষ কৰিব লাগিব। তেহে আগলৈ ধাৰ বিচাৰি সি ঘূৰিব পাৰিব। ধাৰ শোধ কৰি তাৰ হাতত থাকিব মুঠেই 1000 টকামানহে। সিয়াৰে সি কি কৰিব? ল'ৰা ছোৱালী দুটালৈ পূজাৰ কাপোৰ? নাই, কাপোৰৰ চিন্তা সি মুঠেও নকৰে। তেন্তে ক'ব নোৱাৰাৰ দৰে আপোন মনেৰে সি হাতত মিঠাতেল আৰু চেনিখিনি লৈ আগবাঢ়ি থাকিল। কি কৰিব? সদায় অভাৱ অনাটনৰ মাজত থাকি পূজাৰ কেইদিনতো অকণমান বেলেগ কিবা নহ'লে ঘৰৰ বাকীবোৰৰ মনবোৰ ভাল লাগিব জানো? আন নহ'লেও ল'ৰা ছোৱালী দুটাই মনত দুখ পাব। কিবা এটা উপায় পোৱাৰ দৰে তাৰ মনটো অলপ ভাল লাগি গ'ল। আজি খাব। সপ্তমী পূজা আজি। ৰাতি আটায়ে মিলি মাছ মিঠাই আদিৰে ভালদৰে খাব। বহুদিন হ'ল হেঁপাহ পলুৱাই মাছ মিঠাই আদি নোখোৱা। যিমান পইচা যায় যাওক। আজি খোৱাটোৱে মনত থকা হওক। সি মাছৰ বজাৰৰ ফালে আগবাঢ়িল। যাওঁতে বাটত মিঠাই দোকান এখনত সোমাই প্ৰফুল্ল চিত্তে ঘৰৰ আটায়ে ভালপোৱা ৰসগোল্লা, চানাৰ বৰফি আৰু জেলেপি সৰহকৈ কিনি পেলালে। মন পূৰাই খাওক। তাৰ পিছত সি মাছৰ বজাৰত সোমাল। বৰ ভিৰ। মানুহৰ চিঞৰ বাখৰত কাৰো মাত নুশুনা অৱস্থা হৈছে। সি গৈ ডাঙৰ মাছ কিছুমানৰ সন্মুখত ৰ'ল। কিমান দাম? কেজি 200 টকা। মনে মনে বিমান উচপ খাই উঠিলৈ গম্ভীৰ্য বজাই ৰাখি ক'লে, কম নহয়নে? দাদা, 180 টকা, তাৰ তলত নহয়। দিয়া 1 কেজি। বেপাৰীয়ে 1 কেজিমান মাছ এটা ওজন কৰিবলৈ লওঁতে হৈকৈ কেইজনমান যুৱক সোমাই আহি এফালৰ পৰা ঘপঘপকৈ মাছৰ পাচিবোৰ ঢাকি পেলাবলৈ ধৰিলে। মাছ বিক্ৰী বন্ধ। এই মাছ আমি কিনিলোঁ। কেইবাখনো মুখৰ প্ৰশ্ন একেস্বৰে ওলাল। কি? কোনে কিনিলে? আমি কিনিব ধৰিছোঁহে। হেই, হাল্লা নকৰিব। আমাৰ পাৰ্টি খানাৰ বাবে মাছ লাগে। বজাৰত থকা সকলো মাছ আমাৰ। আপোনালোকক লাগিলে ভাটিৰ বজাৰলৈ যাওক। হতভম্ব মানুহখিনিৰ মাজৰ সাহসী দুজনমানে আগবাঢ়ি আহিল। কিয় যাম হে? তোমালোক যোৱা। ইয়াত গুণ্ডাগিৰি কৰিবলৈ আহিছা। ভদ্ৰভাৱে কওঁতে গুণ্ডাগিৰি বুলিছ? ঠাণ্ডা কৰি দিওঁ বাপ্পেৰে। যুৱকমখাৰ মাজৰ কেইজনমানে চোচা মাৰি আহিল। হঠাৎ ঠাইখনৰ পৰিৱেশ সলনি হ'ল। প্ৰায় যুদ্ধক্ষেত্ৰ। যাকে পাৰে ঠেলা ঠেলি মৰামৰি কৰিবলৈ ধৰিলে। বজাৰত থকা নিৰীহ মানুহখিনি হেঁচি ঠেলি ওলাই যাবলৈ খৰখেদা কৰাত পৰিস্থিতি আৰু হুলস্থলীয়া হ'ল। পুলিচ আহিল। মানুহবোৰে ফাঁই চিটিকা মাৰিবলৈ ধৰিলে। ঠেলা হেঁচাত বিমান মুখ ঠেকেচা খাই পৰিল। সি নতুন কোনো বিপদত নপৰিবলৈ পৰাৰ পৰা উঠি উদ্ধস্বস্বৰে ঘৰলৈ দৌৰ দিলে। পিছলৈ ঘূৰি নাচাই দৌৰিছে সি। বহু মানুহ দৌৰিছে। ঘৰৰ বাৰাণ্ডাত খেলি থকা ল'ৰা ছোৱালী দুটাই দেউতা আহিছে বুলি দৌৰি অহাতে সি চম্বিত ঘূৰাই। কি আনিছা দেউতা? বিমান সোমাই আহিল ভিতৰলৈ। তাৰ উদ্ৰভাস্ত চেহেৰা দেখি ঘৰৰ ডাঙৰ কেইজনীয়ে সপ্ৰশ্ন ভিত চাৱনিৰে চালে।
জীৱনটো বচাই আনিছোঁ কোনোমতে। সি অদ্যুপাস্ত বিৱৰি ক'লে, উহ, তাত আৰু 2 মিনিট থকা হ'লে। কি যে উৎপাত হ'ল মানুহবোৰৰ। কোনো শান্তিত থাকিব নোৱাৰা হ'ল। ঘটনাস্থলীত তাৰ হাতৰ মিঠাইৰ টোপোলা ফাটি গৈছিল যদিও মিঠাইৰ বন্ধা কাগজখন হাততে আহিছিল। ল'ৰা ছোৱালী দুটাই চৌ নোচোকৈ কাগজখন হাত পাতি ল'লে। ঘৈণীয়েকে মিঠাতেলৰ বটলটো ল'লে। চেনীৰ অৱশিষ্ট একোৱেই নাছিল। কাপোৰ সলাবলৈ বিমানে পেণ্টৰ জেপৰ পৰা পইচাখিনি উলিয়াবলৈ হাত দি গম পালে জেপত পইচা নাই। ধমকৈ উঠিল বুকুখন। ইখন সিখনকৈ আটাইকেইখন পকেট চালে, নাই। কি হ'ল? ঘৈণীয়েকৰ প্ৰশ্ন। মোৰ টকাকেইটাও হেৰাল। হাই, কি কৰোঁ এতিয়া মই? একো নহয়, টকা যাওক। মানুহটো ঠিকে আছে যেতিয়া সেয়ে বহুত। টকা আকৌ পাম। মন বেয়া নকৰিব। তোমাৰ বেয়া লগা নাই? লাগিছে, কিন্তু দৰমহা নোপোৱা দিনবোৰতো আমি এনেকৈ থাকোঁ। এইবাৰ দৰমহা পোৱা নাই বুলি থাকিলেই হ'ল। গেলামালৰ দোকানৰ বাকীখিনি মৰা হ'ল, সেয়ে বহুত। সিহঁত দুয়ো ল'ৰা ছোৱালী দুটালৈ চালে। ল'ৰাটোৱে মিঠাইৰ কাগজখনকে চেলেকা দেখি দুয়োৰে হাঁহি উঠি গ'ল, কাৰণ সিহঁতে কান্দিব নাজানে। বন্ধু বান্ধৱীসকল, আজি এই সৰু কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।